মেইন কামখিনি এইখিনি আছে মোৰ এটা বেলেগ এটা আৰু এটা কিবা আছে আমাৰ এই পাৰ্টত আমাৰ মথাউৰিটো কোনটো এইখন হ'ল নদী এইফাল এই জেগাবিলাকত এইবিলাক জেগাত ক'ৰবাত ল' লাইন 1000 বিঘামান চৰকাৰী মাটি আছে সকলোৰে সপোনৰ কলংখন পুনৰ প্ৰবাহিত হ'ব আমাৰ কলিয়াবৰীয়া ৰাইজে বহুদিনৰ পৰা সপোন দেখি আছিলোঁ কলিয়াবৰ কলংখন উজ্জীৱিত হওক বা প্ৰবাহিত হওক কলংখন জি উঠিব লাগে আমাৰ এইটো এটা সপোন আছিল 2020 চনত সেই সময়ৰ মাননীয় জলসম্পদ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াই এই কলং বুৱতী কৰাৰ যি সপোন আমাক দেখুৱাইছিল সেই সপোন পৰিপূৰ্ণ হ'বলৈ গৈ আছে 1972 চন আৰু 1972 চনৰ পিছত 2017 চন এই দীঘলীয়া প্ৰক্ৰিয়াৰ মাজত দুবাৰকৈ বানপানী হৈ কলংখন মাজে মাজে চাফা কৰে কিন্তু তাৰ পিছতে কলংখন পুনৰ মৰি থাকে মেটেকাৰে ভৰি পৰে ওচৰৰ গাঁওসমূহত মহ দাহৰ উৎপাত হয় আৰু মৃত কলংখন সন্মুখত লৈ আমি সদায় দুখিত কিন্তু এতিয়া পৰৱৰ্তী জলসম্পদ মন্ত্ৰী মাননীয় শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াই সেই সময়ত 2020 চনত কৈছিল যে কেশৱদাই সপোন ৰচনা কৰা এই সপোনটো মই পূৰ্ণ কৰিম মোৰ কাৰ্যকালত আৰু সেইমতেই যুদ্ধকালীন প্ৰস্তুতিৰে কলং খননৰ কাৰ্য আৰম্ভ হৈ কলং মুখৰ পৰা আহি জখলাবন্ধা ঠিক টাউনৰ শইকীয়া চুবুৰীৰ সন্মুখভাগৰ কলঙত এতিয়া কলিকতাৰ পৰা অহা ড্ৰেজাৰখনে কলঙৰ বুকু খান্দি থকা আমি প্ৰত্যক্ষ কৰিছোঁ কলং মুখৰ পৰা কাজলী মুখলৈ প্ৰবাহিত কলংখন যদি বৈ থাকে তেতিয়াহ'লে আমাৰ মনবিলাকো নাচি উঠিব আৰু আমাৰ পিছৰ প্ৰজন্মই কমচে কম এখন স্বাভাৱিকভাৱে বৈ থকা কলঙৰ বুকুত সাঁতুৰি নাদুৰি ডাঙৰ হ'ব আমিও ডাঙৰ হৈছিলোঁ এইখন কলঙতে সাঁতুৰি নাদুৰি আৰু এই কলংখনৰ লৈ পেলাই প্ৰয়াত সাবিত্ৰী বৰগোহাঁই বাইদেউ প্ৰয়াত অতুল গোস্বামী ছাৰ গৌৰী খাউন ডাঙৰীয়া তেখেতসকলে এই কলংখন জীয়াই উঠোৱাৰ কাৰণে কলংখনৰ মথাউৰি কাটি কলংখনক প্ৰবাহিত কৰিবৰ কাৰণে এটা সময়ত গণ আন্দোলন গঢ়ি তুলিছিলে প্ৰয়াত গৌৰী খাউনদেৱে আৰু তেখেত এতিয়া ইহ সংসাৰত নাই তেখেতৰ সপোন এয়া পূৰ্ণ হ'বলৈ গৈ আছে আমি অতিশয় সুখী আৰু অসম চৰকাৰ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এখন প্ৰবাহিত কলং আমাক উপহাৰ দিবলৈ আগবাঢ়ি গৈ আছে আৰু আমাৰ সন্মুখত যুদ্ধকালীন প্ৰস্তুতিৰে কলং খননৰ কাৰ্য চলি আছে